তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ কাৰ্যালয়ৰ মন কী বাত অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা ২৫ জানুৱাৰী দেওবাৰৰ দিনটোত সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান মন কী বাত অনুষ্ঠানৰ আলোকপাতৰ ব্যৱস্থা কৰে। মন কী বাত অনুষ্ঠানত জ্যেষ্ঠ তথা বিশিষ্ট সমাজসেৱক ক্ৰমে দিগন্ত ভদ্ৰ, নগেন বৰদলৈ, ভৱানন্দ চেতিয়া, দেৱাশিষ কৌৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে স্বপন দে, যোগেন্দ্ৰ চেত্ৰী, সমাজসেৱক কিশোৰ চাহক এখনি ফুলাম গামোচা আৰু এটাকৈ গছপুলি প্ৰদান কৰি সম্বৰ্ধনা জনায়। মন কী বাত অনুষ্ঠানত পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা, বিজেপি অসম প্ৰদেশৰ সদস্য শান্তনু দত্ত, বৰগুৰি মণ্ডলৰ সভাপতি দীপ চেতিয়া, পৰিৱেশ কৰ্মী বিজয় মল্লিক আৰু শতাধিক কৰ্মী উপস্থিত থাকে। Audio Jungle. Audio Jungle. Audio Jungle.